গোৱালপাৰা অসামৰিক চিকিৎসালয়ত ভয়ংকৰ ঘটনা চিকিৎসালয়ৰ শৌচালয়ত সন্তান প্ৰসৱ প্ৰসূতিৰ চিকিৎসক নাৰ্ছ নথকা বাবে শৌচালয়তে সন্তান প্ৰসৱ কৰিছে এগৰাকী মাতৃয়ে চিকিৎসক নাৰ্ছৰ অমনোযোগিতাৰ বাবে শৌচালয়তে মৃত সন্তান প্ৰসৱ কৰিছে প্ৰসূতিগৰাকীয়ে শৌচালয়তে 4 পৰা 5 ঘণ্টা ধৰি পৰি থাকিল মৃত শিশুটি এটা ভয়ংকৰ ঘটনা সংঘটিত হৈছে গোৱালপাৰাৰ অসামৰিক চিকিৎসালয়ত আকৌ উল্লেখ কৰিছো গোৱালপাৰা অসামৰিক চিকিৎসালয়ত সংঘটিত হোৱা হে ভয়ংকৰ ঘটনাটো হৈছে এনে ধৰণৰ চিকিৎসালয়ৰ শৌচালয়ত সন্তান জন্ম দিবলগীয়া হৈছে সন্তান প্ৰসৱ কৰিছে এগৰাকী প্ৰসূতিয়ে কিয়নো হস্পিটেলখনত প্ৰয়োজনীয় চিকিৎসক আৰু নাৰ্ছ নাই যাৰ বাবে শৌচালয়তে প্ৰসৱ কৰিবলগীয়া হৈছে চিকিৎসক নাৰ্ছৰ অমনোযোগিতাৰ বাবে শৌচালয়ত মৃত সন্তান প্ৰসৱ কৰিছে প্ৰসূতিয়ে 4 পৰা 5 ঘণ্টা মৃত শিশুটি শৌচালয়তে পৰি থাকিল এই ভয়ংকৰ ঘটনাটোৱে ৰাজ্যত স্বাস্থ্য খণ্ডত প্ৰকৃতাৰ্থত কি চলি আছে তাক যেন পুনৰ এবাৰ প্ৰমাণ কৰিছে বিভিন্ন সময়ত সেই অভিযোগ উত্থাপন হৈছে যে অসামৰিক চিকিৎসালয়সমূহত হওক বা ৰাজ্যৰ স্বাস্থ্য খণ্ডত কি এক ভয়ানক কাৰবাৰ এটা হৈ আছে প্ৰয়োজনৰ সময়ত চিকিৎসক নাৰ্ছৰ অভাৱে কিমান বিপদত পেলাইছে ৰোগীসকলক তাৰ আকৌ যেন নতুনকৈ এটা প্ৰমাণ দেখিবলৈ পোৱা গ'ল গোৱালপাৰাই অসামৰিক চিকিৎসালয়তে গোৱালপাৰাৰ গোটেই অঞ্চলটোৰে ভৰসাৰ থলিয়ে হৈছে গোৱালপাৰাৰ অসামৰিক চিকিৎসালয় আৰু গোৱালপাৰাৰ অসামৰিক চিকিৎসালয়কে যেতিয়াই কিবা এটা অসুবিধাৰ সন্মুখীন হয় প্ৰতিগৰাকী ৰোগী যায় তেনে এগৰাকী প্ৰসূতি সেই স্থানলৈ গৈছিল কিন্তু প্ৰসূতিগৰাকীয়ে পাবলগীয়া সেই সুবিধাখিনি নাপালে গোৱালপাৰা অসামৰিক চিকিৎসালয়ত তাৰ পৰিৱৰ্তে এটা ভয়ংকৰ ঘটনাহে সংঘটিত হ'ল এই চিকিৎসালয়খনত শৌচালয়তে সন্তান প্ৰসৱ কৰিবলগীয়া হ'ল প্ৰসূতিয়ে কিন্তু প্ৰসূতিয়ে যথাসময়ত চিকিৎসক নাৰ্ছক বিচাৰি গৈছিল নেপালে আৰু নোপোৱাৰ বাবে শৌচালয়ত যাবলগীয়া হৈছিল ঠিক তেনে সময়তে শৌচালয়তে সন্তানো প্ৰসৱ কৰিলে চিকিৎসক নাৰ্ছ নাছিল চিকিৎসক নাৰ্ছৰ অমনোযোগিতাৰ বাবে শৌচালয়তে মৃত সন্তান প্ৰসৱ কৰিলে প্ৰসূতিগৰাকীয়ে আৰু শৌচালয়তে 4 পৰা 5 ঘণ্টা মৃত শিশুটি পৰি থাকিল তাৰ পাছতে এই ভয়ংকৰ ঘটনাটো পোহৰলৈ আহিছে তো আমি দুইটার পরে কান্দার বাস পাইছি পাই আমি গেছি কি আমার রুগীর বলে আর একটা বাচ্চা বলে ওই বাথরুমে হয়েছে কিন্তু ওটা জানি না আমি দেখি নাই এই 2টা বাজাতে এটা কান্দিছে বাথরুমে অল্প আগে সাইড করছে মোটামুটি 1.5 ঘন্টা হয়েছে আর কি সাইড করছে বাচ্চাটা যে রুমটোত আছিলে তাত সিট নাই এনে প্লাষ্টিকৰ কিবা বেছি তাতে ৰখিলে ৰাতিটো হি পুৰা কান্দি আছে পাকাত আছিলে পুৰা পেটৰ বেদনাটোৰ পিছত বিষ কৰি আছে তাৰ পিছত তাৰ পেচেণ্টক লৈ আহিলে এটা মাইকী বাথৰুমত আহাৰ পিছত ইয়াতে বাচ্চাটো হ'ল এই বাথৰুমত বাচ্চাটো হোৱাৰ পিছত সি মৃত্যু হোৱাৰ পিছত তাৰ পিছত সি লৈ গ'ল বাচ্চাটো তাতে ৰখি গ'লে ৰখি যোৱাৰ পিছত নাৰ্ছক মাতিছে অহা নাই তাৰ পাছত পেচেণ্টটোৰ গাৰ্জিয়ানটো এই থানাৰ ওচৰত গৈছে তাত যে মাতি আনাৰ পিছত গাৰ্ড চাৰ্ডবিলাক আহি মানুহক আৰু ভিতৰত সোমাব দিয়া নাই গাৰ্জিয়ানটো আছিলে গাৰ্জিয়ানটো যেতিয়া নাৰ্ছক মাতি যে পোৱা নাই নেকি মই নাজানো এইখিনি কিন্তু সেইফালে এটা বাচ্চা আছে এইটো মৃত্যু তাৰপিছত ছাৰক মাতিব গৈছে ছাৰ তাতে কিবা ক'লে তাক হামকি জামকি কৰাৰ পিছত ছাৰটো লগত আহিলে অহাৰ পিছত সেইফালে যাবই নিদিলে আৰু মানুহ জেদনৰ 2টা ল'ৰা গৈ পেলাই মোক কোৱাৰ্টাৰত শুইছে 5:30 6টাৰ ভিতৰত যে এনেকৈ মানে বাথৰুমত গৈছিল ল'ৰা দুটাই কোৱা মতে বাথৰুমত গৈছিল বাথৰুমত যাওঁতে কেঁচুৱাটো তাতে হ'ল তাৰপিছত নাৰ্ছক কৈছে নাৰ্ছে তেতিয়া ডেলিভাৰী কৰি আছিল লেবাৰ ৰুমত আৰু যিহেতু আমাৰ NSM ষ্টাফখিনিয়ে ধৰ্ণা দিছে তাৰপিছত তাইক কৰ্মবিৰতি কৰিছে গতিকে তেওঁ ইতিমধ্যে এজনীয়ে চিষ্টাৰ আছিল লেবাৰ ৰুমত তেওঁ ডেলিভাৰী কৰি আছিল তেওঁ আহিব পৰা নাছিল কিন্তু তাৰ আগতো নাৰ্ছৰ তাত যাওঁতে তেওঁলোকক কৈছিল যে আপোনালোকৰ কেঁচুৱাটো ইয়াতে লৈ আহক বাথৰুমত নিব নালাগে ইয়াতে বাথৰুম আছে লেবাৰ ৰুমৰ ভিতৰতে আমাৰ বাথৰুমৰ ব্যৱস্থা আছে তাৰপিছত যেতিয়া মই আহি দেখোঁ কেঁচুৱাত মাকক নানি পেলাই মই লেবাৰ ৰুমত নিজেই উঠাই দিছোঁ নাৰ্ছজনীক গোটেই কথাটো সুধিলোঁ তেতিয়া ডিউটিত আছিল এজনী লেবাৰ ৰুমত চিষ্টাৰ তাই ইতিমধ্যে ডেলিভাৰী কৰি আছিল আৰু এজনী ৱাৰ্ড গাৰ্ল মই ৱাৰ্ড গাৰ্লৰ থ্ৰুৱেদি মাকজনীক ইয়াত আনিলোঁ কেঁচুৱাটো ইয়াত আনিলোঁ আৰু এই ডেলিভাৰী যোনটো হৈ আছে মানে তাতে মানে সেই ডেলিভাৰীটো আচলতে IUD মানে সন্তানটো
গৰ্ভতে মৃত্যু হৈ আছিল পূৰ্বে মৃত্যু হৈ আছিল তাকে মিছপষ্টেল বুলি এটা টেবলেট দিয়া আছিল যাতে কিছুমাটো সোনকালে ডেলিভাৰী হওক সাধাৰণতে যেতিয়া পায়খানা লাগে বা পেচাব লাগে কেঁচুৱাৰ সেইটো যদি গৰ্ভৱতী হয় তেতিয়া কেঁচুৱাটো ডেলিভাৰী হোৱাৰ সময় হয় আৰু নাৰ্ছে কৈছে ইয়াত লৈ আনক তেওঁলোকে গ'ল মা ৰুমৰ পিনে তাতে বাথৰুমৰ ওচৰত মানুহজনীয়ে নিজেই কেঁচুৱাটো মানে ওলোৱা দেখি উলিয়াই পেলালে লগে লগে মোক যেতিয়া মাতিলে মই আহি পেলাই গোটেইখিনি মানে ব্যৱস্থা কৰিছোঁ ডেলিভাৰী ৰুমত আনি পেলাই গোটেইখিনি বাকীখিনি যিখিনি থাকে ডেলিভাৰীৰ পিছৰ কামখিনি মই চিষ্টাৰৰ হতে কৰাইছোঁ আৰু যিখিনি ঔষধ লাগে তেওঁলোকে দিছে মই সিমানেই জানো আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ